আইমানু কি কৰিছা তুমি সেইবিলাক কি কৰিছানো ৰংগোলী বনাবলৈ আমাৰ ছোৱালীজনী বহুত চিন্তা কৰি আছে মা তুমি আজি পেণ্ডলৰ শিয়ালৰ সাধুটো কোৱা না হয় নেকি তুমি আজি ক'বলৈ মই বহুত চুটি আছো বেলেগ নপঢ়া নেকি এতিয়া সাধু শুনিবা মানে এখন হাবিত এটা বান্দৰ আৰু এটা শিয়াল আছিল সিহঁত দুয়োটা মানে সখী আছিল দেই তাৰ পাছত কি হ'ল এদিন দুয়োটা কথা পাতি থাকোঁতেই সিফালৰ পৰা দেখিলে ৰাস্তাৰে এজন বুঢ়া মানুহ গৈ আছিল ৰাস্তাৰে এজন ককা গৈ আছিল ভাৰ ভেটি লৈ ককাজন মানে বিয়া খাই আহিছিল আৰু বিয়াৰ পৰা তেওঁ কল কুঁহিয়াৰ গুৰ গাখীৰ এইবিলাক লৈ আহিছিল মানে মানুহে দিলে আৰু আগৰ দিনৰ বিয়াবিলাকত মানে এনেকৈ দৈ চিৰা এইবিলাক খুৱাই গম পোৱা নে নাই আজিকালিৰ নিচিনাকৈ ৰুটি ভাজি বা ভাত নোখোৱাই তাৰপিছত ককাজনে লৈ আহিছিল তাৰ পাছত আৰু গম পাইছা নাই বান্দৰে দেখিলে ককাজনে সেইবোৰ খোৱা বস্তু লৈ আহিছে সিহঁত দুয়োটাই কথা পাতিলে বান্দৰ আৰু শিয়ালে বান্দৰে কি কৰিলে গম পোৱা শিয়ালক সখী সেই ককাজনে বহুত বস্তু আনিছে খোৱা বস্তু চোৱা আমি সেয়া যদি ল'ব পাৰোঁ আমি বহুত খাব পাৰিম এনেকৈ ভাবিলে দেই তাৰপাছত ককাজনক ৰ'বা পিছত তাৰপাছত আৰু ককাজন আহিলে ওচৰ যেতিয়া পালে বোলে কেনেকৈ ল'বা বোলে এটা বুদ্ধি কৰিম তুমি ক'বা হোৱা হোৱা আৰু মই ক'ম খেক খেক তেতিয়া আৰু ককাজনে ভয় খাই পেলাই তাতে বস্তুবোৰ এৰি গুচি যাব আৰু আমি দুয়োটাই আনি খাব পাৰিম এনেকৈ ক'লে দেখি তাৰ পাছত আৰু সেইমতে যেতিয়া ককাজন সিহঁতৰ ওচৰ পালহি আৰু শিয়ালে ক'লে হোৱা হোৱা বান্দৰে ক'লে খেক 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 সেনেকৈ ক'লে তাৰ পাছত ককাজনে ভাবিলে এইখন বৰ ডাঙৰ হাবি ইয়াতে দিনতে যেতিয়া শিয়ালে হোৱা দিছে আৰু বান্দৰে মাতিছে ইয়াত নিশ্চয় বাঘ সিংহ ঢেৰ আছে মোক গতিকে খাই পেলাব মই আৰু পলোৱাহে কথা এনেকৈ ভাবি আৰু তাতে ভাৰ ভেটি এৰিলে বস্তুবোৰ এৰি ককাজন পলাই লৰ মাৰিলে তাৰ পাছত আৰু শিয়াল আৰু বান্দৰ দুয়োটা গৈ বস্তুবোৰ টানি টানি হাবিলে আনিলে তাৰ পাছত বান্দৰে কি ক'লে জানানে সখী এতিয়া যদি আমি তলত এইবোৰ খাওঁ তেতিয়া ককাজন যদি আকৌ কাৰোবাক লৈ আহেগৈ তেতিয়াতো আমাৰ বস্তুবোৰ লৈ যাব আৰু আমাক পিটিব সেইকাৰণে তুমি এটা কাম কৰা শিয়ালে ক'লে কোৱা সখী বোলে তুমি এই বস্তুবোৰ মোক তুলি দিয়া মই সৌ গছডালৰ ওপৰলৈ উঠোঁ ওচৰতে থকা গছ এডাল দেখুৱালে বান্দৰে শিয়ালক তাৰপাছত উঠোঁ আৰু তুমি সেই বস্তুবোৰ মোলৈ তুলি তুলি দি থাকিবা এটা এটাকৈ তুলি দি দিবা আৰু আমি দুয়োটাই খাম তেনেকৈ ক'লে গম পোৱা নে নাই বান্দৰে ক'লে তাৰ পাছত সেই শিয়ালে আৰু কথাটো প্ৰথমতে গম পোৱা নাই নহয় বুজি পোৱা নাই নহয় শিয়ালে তুলি দিলে আৰু বান্দৰে কি কৰিছে কলটো খাইছে নহয় বাকলিটো তেললৈ পেলাই দিছে কৈছে সখী গৈছে ধৰিবা এনেকৈ কয় তাৰপিছত শিয়ালে দেখে বাকলিটো আকৌ বান্দৰে গুৰ খাই গুৰৰ টেকেলিটো তললৈ পেলাই দিয়ে সখী গৈছে ধৰিবা আকৌ তেনেকৈ কুঁহিয়াৰ খাই চোবাখিনি কুঁহিয়াৰৰ বাকলিখিনি তললৈ পেলাই দিয়ে সখী গৈছে ধৰিবা তেনেকৈ কয় শুনিছানে নাই তুমি শুনিছানে নাই কথাটো তাৰ পাছত কি হ'ল তেনেকৈ ক'লত আৰু তাৰ পাছত তেনেকৈ চব বস্তুবোৰ বান্দৰে অকলে খালে আৰু শিয়ালে একোৱেই নেপালে টেকেলিটো পেলালে গাখীৰ খায়ো টেকেলিটো পেলাই দিলে তাৰ পাছত আৰু শিয়ালৰ ইমানেই খং উঠিল শিয়ালে আৰু একদম খঙত একো নাই হৈ ক'লে আজিৰ পৰা তোৰ লগত সখী নাই মোৰ এনেকৈ বুলি গুচি গ'লগৈ মনৰ দুখ আৰু খঙত তাৰ পাছত গৈ পেলাই পালেগৈ বেলেগ এখন হাবিত গৈ শিয়াল থাকেগৈ এদিনাখন আকৌ বান্দৰ কি কৰিলে সেই হাবিখনৰ ফালে গ'ল বান্দৰ সেই হাবিখনৰ ফালে গ'ল তাৰপিছত গৈ পেলাই দেখিলে বুলি ক'লোঁ তাৰপিছত গৈ পেলাই দেখিলেগৈ সখী আছে দেখোন তাৰপাছতে শিয়াল আকৌ এই কচু এডৰাৰ ওচৰত ৰৈ আছিল দেই তাৰপিছত আঁতৰৰ পৰা বান্দৰক দেখি পেলাই শিয়ালে ভাবিলে তই মোক এনেকুৱা অন্যায় কৰ তোৰ আজি
ৰধুন চাম মই এনেকৈ ভাবিলে তাৰপাছত বান্দৰে আঁতৰৰ পৰা সুধিলে সখী কেনেকুৱা খবৰ তাৰপিছত কি কৰিছা আছোঁ আৰু কি কৰিছা পিছে বোলে কিনো কৰিবা শিয়ালে ক'লে দেই কিনো কৰিবা ৰজাৰ ঘৰৰ কুঁহিয়াৰ দৰা ৰখিবলৈ দিছে তাকে ৰখি আছোঁ শিয়ালে তেনেকৈ ক'লে কৈছোঁ তাৰপাছত বান্দৰ আৰু খকুৱা নহয় জানো খকুৱা বান্দৰে ক'লে সখী মোক এডাল কুঁহিয়াৰ খাই চাবলৈ দিবানে তাৰপাছত শিয়ালে ক'লে নাই 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 নোৱাৰি দেই ৰজাৰ ঘৰৰ কুঁহিয়াৰ খালে ৰজাই চিনি পালে মোক গালি পাৰিব এনেকৈ ক'লে তাৰপাছত বান্দৰে ক'লে বোলে এডাল দিয়া মোক সখী বুলি শিয়ালে ক'লে নাই 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 নোৱাৰি তাৰপাছত কি হ'ল গম পোৱানে নাই তাৰপাছত আৰু শিয়ালে বান্দৰে খুব জোৰ কৰা দেখি ক'লে বোলে তুমি সখী ইমান জোৰ কৰিছা যেতিয়া সখী বুলি বাৰু এডাল খোৱা এনেকৈ ক'লে তাৰপাছত আৰু খকুৱা বান্দৰে ডাঙৰ কচু এডাল উভালি খাই দিলতে তাৰ মুখখন গোটেই জিভা চিভা চব খজুৱাবলৈ লাগিল আৰু সি চিঞৰ বাখৰ কৰিছে সখী মোক বচোৱা 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 এনেকৈ কৈছে তাৰপৰা শিয়ালে আঁতৰলৈ গৈ কি কৰিলে গম পোৱা নাই বোলে কুঁহিয়াৰ খাই যে বাকলিটো পেলাই দিছিলা তাৰ পুতক তুলিলোঁ এনেকৈ ক'লে তাৰপিছত আৰু বান্দৰে খজুৱতিত থাকিব নোৱাৰি কান্দি কাটি এইফালে ইখন হাবিলে আকৌ গুচি গ'ল তাৰপিছত আকৌ বহুত দিনৰ পিছত শিয়ালে আকৌ কথাবোৰ পাহৰি থাকে বান্দৰে কথাবোৰ পাহৰি থাকে তাৰপাছত আকৌ এদিন শিয়াল থকা হাবিখনৰ ফালে বান্দৰ গ'ল গৈ পেলাই ক'লে শিয়ালক ক'লে সখী তুমি কি কৰিছা বোলে শিয়ালে ভাবিলে তই আজি পুতক তুলিমে সিকণ দিম তই মোক ঠগি খাৱ এনেকৈ ভাবিলে তাৰপিছত কৈছে কিনো ক'বা মই ৰজাৰ ঘৰৰ জয়ঢোল এটা ৰখি আছোঁ তাৰমানে কি বাৰু জয়ঢোল নহয় কদমা ভাবিলে তাৰপাছতে বান্দৰে ক'লে তেতিয়াহ'লে মোক ঢোলটো অকণমান বজাই চাবলৈ দিয়া তাৰপিছতে পাছত শিয়ালক ক'লে বান্দৰে বোলে মোক এচাপৰ বজাই চাবলৈ দিয়া আৰু ঢোলটো ৰজাৰ ঘৰৰ তাৰপিছত শিয়ালে ক'লে নাই 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 ৰজাই শুনিলে মোক থ'ব আৰু এনেকৈ ক'লে মোক চাকৰি পাই খেদিব এনেকৈ ক'লে তাৰপাছত বান্দৰে ক'লে মোক দিয়া এচাপৰহে বজাম কোনেও গম নাপায় এনেকৈ ক'লে তাৰপিছত শিয়ালে বোলে বাৰু এচাপৰহে বজাবা খালি লাহেকৈ এনেকৈ কৈ শিয়াল আৰু আঁতৰলৈ লৰ মাৰি গুচি গ'ল মানে কেলৈ লৰ মাৰি গুচি গ'ল কদুবোৰে আকৌ কামুৰি দিব নহয় আঁতৰলৈ গুচি গ'ল তাৰপাছত বান্দৰে আৰু সেই কদু বাঁহটো তেনেকৈ হাত দিলে ঢোল বুলি হাত দিওঁতেই গোটেই কদু বাঁহটোৰ কদুগাল আহি বান্দৰক আৰু গোটেই আৰু কামুৰি বেৰি ধৰিলে কামুৰি বান্দৰক উখহাই পেলালে নহয় বান্দৰে আৰু খুব চিঞৰিছে সখী মই মৰিলোঁ মোক বচোৱাওঁ ৰক্ষা কৰাওঁ এনেকৈ চিঞৰিছে তাৰপাছত শিয়ালে আঁতৰৰ পৰা কৈছে দেই গুৰ খাই যে টেকেলিটো পেলাই দিছিলা তাৰ পুতক তুলিলোঁ আৰু গাখীৰ খাই যে টেকেলিটো পেলাই দিছিলা তাৰ শৰ তুলিলোঁ এনেকৈ কৈ শিয়াল গুচি গ'লগৈ আঁতৰলৈ বান্দৰ আৰু গোটেইটো মাটিত বাগৰি কান্দি কাটি তাৰ পৰা গুচি গ'লগৈ তাৰ পাছত আকৌ কিছুদিনৰ পিছত বান্দৰে যে কথাবোৰ পাহৰি থাকে আকৌ শিয়াল থকা হাবিখনলৈ গ'ল তাৰপিছত সেইদিনা আকৌ শিয়ালে কি কৰিছিলে পাটনাত যে পানী থকা শুনিছানে নাই কুঁৱা তাৰ ওচৰতে ৰৈ আছিলে সেই কুঁৱাটো আকৌ জাল এখন ওপৰত মকৰাই জাল পাতি থৈছিলে তাৰপাছত বান্দৰ গ'ল শিয়ালে ভাবিলে আজিও তোকে শিকন দিম এনেকৈ ভাবিলে তাৰপাছত বান্দৰে কৈ সুধিলেগৈ সখী কি কৰিছা তাৰপাছত শিয়ালে ক'লে কিনো কৰিবা আৰু এই ৰজাৰ ঘৰৰ দোলাৰখীয়া পাতিলে মোক এতিয়া আৰু দোলাৰখী আছোঁ তাৰপাছত বোলে নাদত মানে মকৰাই জাল পাতি থৈছিলে বান্দৰে চিনি নাপায় আৰু বান্দৰে আগৰ কথাবোৰ পাহৰি থাকিলে তাৰপৰা গৈ ওচৰ পালেগৈ আৰু বোলে মোক অকণমান দুলি চাবলৈ দিবানে তাৰপিছত মোক দুলি চাবলৈ দিবানে অকণমান তাৰপাছতে বোলে নোৱাৰি দেই নিদোঁ দেই
ৰজাৰ ঘৰৰ হেৰিয়াত দুলিবলৈ বহিবলৈ দিব নোৱাৰি তেনেকৈ ক'লে তাৰপাছতে বোলে এই অকণমান দিয়া অকণমান বহোঁ তাৰপাছত বোলে বহা বাৰু তুমি সখী বুলি লাহেকৈ বহিবা তাৰপাছত কি হ'ল গম পোৱানে বান্দৰ তেতিয়া নাদৰ সেই জালখনৰ ওপৰত বহি দিলে আৰু তললৈ হুৰুককৈ সোমাই গুচি গ'লে আৰু গুচি পৰি পেলাই মৰি থাকিলে আৰু আমাৰো কাপোৰ কানি ক'লা হ'ল আৰু আমি গুচি আহিলোঁ তাৰপৰা কি হ'ল মানে সেইটো সাধুটোৰ পৰা তুমি কি গম পালা কি শিক্ষা পালা যে কাকো অন্যায় কৰিব নালাগে আৰু কাকো ঠগিব পায়নে আৰু বস্তুবোৰ সকলোৰে সৈতে ভগাই খাব লাগেনে বান্দৰে যে অকলেই গোটেইখিনি খাই পেলাইছিলে শিয়ালক অন্যায় কৰি তাৰপাছত সেইকাৰণে শিয়ালেও তাৰ গতিটো শেষত কি হ'লগৈ খকুৱা বান্দৰৰ হয়নে নহয় সেইকাৰণে আমি কেতিয়াও কাকো অন্যায় কৰিব মানে নালাগে